এবছৰৰ মূৰত পাখি ৰাজবংশী আমাৰ ঘৰত, এইফালে কাকু ৰাজবংশী আৰু পাছফালে পাহি। ইমানেই শকত হৈছে তাই। এইবোৰ কি লৈ আছা? এইবোৰ কি লৈ আছা? এইবোৰ এই দোকানৰ কাপোৰ চাব পাৰি বটল গ্ৰীণত। বাহ, হ'ব হ'ব আৰু বেছি ক'ব নালাগে নেকি? হ'ব হ'ব নেকি? আৰু এইবোৰ চাওক, দোকানখন ইয়াতে লৈ আহিছো। দেখিছে? অনলাইনত সকলোৱে বিচাৰি থাকে ন, ভিডিঅ' দোকানী মানুহ যিহেতু লৈ আহিব লাগিব। ভিডিঅ' বনোৱা এৰি দেখিছে আজিকালি গাড়ীতে কাপোৰ লৈ বেছি থাকে। দেখিছে, ৰিল চিল বনোৱা বাদ দিলা, ইউটিউবত ভিডিঅ' বনোৱা বাদ দিলা। কি হ'ব আৰু এনেকুৱা হ'লে বাৰু। আৰু এইফালে কাকু বহুত বছৰৰ মূৰত লগ পালোঁ, ভাল লাগিলে। যোৱা বছৰে আমাৰ ঘৰলৈ অহা আৰু এই বছৰ আহিছে। চাওক মানে মানুহ সলনি হৈ গৈছে, ব্যৱসায় বাণিজ্য কৰি এইবোৰ লাইনৰ পৰা অলপ মানে দূৰ হৈছে আৰু লাহে লাহে। মাজে মাজে থাকো অনলাইন থাকে, কিন্তু আমাৰ ইয়ালৈ দূৰ হৈ যায় যে, নাহে আজিকালি। এই আহিছো নহয়, তেওঁ দোকানখন এৰিছে, আপোনাৰ ওচৰলৈ আহিছো ইমান দূৰ। আহা বিহু বুলি আহিছে আৰু এপাক। আৰু এমাক গৰুছো ককাই দেউ ভালনে? একেবাৰে খিনাই মিনাই আহিছো এইবাৰ। ৱাহ, 2 বছৰ মানৰ আগতে অহা হয় নাই? 2 বছৰ হ'ল। এইটো ঘৰত তুমি প্ৰথম আহিছা? আহিছো। প্ৰথম আহিছা, 2 বছৰ বেছি হ'ল। আগৰটোত আছে, সেই ঘৰটোত আহিছা 3 বছৰ মান বেছিয়ে হ'ল। আৰু এইজনী আমাৰ লক্ষ্মী বাইদেউ প্ৰথম আহিছা ন, মানে জুনাইত প্ৰথম। মনোজ ভাই মোবাইলটো য়েল্লো হৈ যায় যে, কিয় নহয় মই স্ক্ৰীনখন চাই আছো। য়েল্লো হৈ গৈছে নি? অলপ অলপ য়েল্লো টাইপ লাগে হয় নাই? ৱেডাৰটো তেনেকুৱা। ৱেডাৰটো কাৰণে হৈছে আচলতে। চাওক মই কিমান চাপৰ্ট দিছে। তোমাৰ ঠাণ্ডা নালাগে নেকি? কিয় লাগিব? নিজে কি চুৱেটাৰ পিন্ধি আছে নেকি? স্পৰ্টিং পিন্ধি আছে। অলপ আগত গেঞ্জি পিন্ধি আছিলে, আমাক এনেও ছোৱালীবোৰৰ হেনো ঠাণ্ডাই নালাগে। ছোৱালী নহয় মানে মহিলাসকলৰ। এইফালেও ঠাণ্ডা লগা নাই, এইফালেও ঠাণ্ডা লগা নাই। বেপাৰী বেপাৰী মই কষ্টুৰি আহি গ'ল চুলি কাটি। চাওঁ চুলিখিনি তুমি, বাহ ইমান ধুনীয়া আহি গ'ল। আগতে ইমান দীঘল আছিলে, এতিয়া ইমান ধুনীয়া লাগিছে। চাওঁ, ৱাও কি হ'ল পিকে। ডিছপজেলো লৈ আহিছে কাকুৱে, আচৰিত দেই। চাওকচোন গোটেইখিনি বস্তুটো আনিছে বাৰু। আৰু ডিছপজেল প্লেটো লৈ আনিছে মানে ভাত খাবলৈ। ইমান চিন্তা কৰিছে আমাৰ কাৰণে, কষ্ট নিদিওঁ বুলি। আজি কষ্টুৰিয়ে বহুত কাম কৰি আছে। আজি তাই নিজৰ চাইকেলখন ধুই আছে, মানে চাফা কৰি আছে। ইমানে ভাল পায় তাই কাম কৰি। আৰু আজিয়েই আমি যাব ওলাইছো অকনমান এনজয় কৰিবলৈ কাৰণে। কাৰণ সকলোৱে লগ খাইছো যেতিয়া এনজয়টো মেইন, বাকী যিয়ে নহওক। আৰু এখন গাড়ীত পুৰা মানুহ ভৰ্তি হৈ গৈছে, জেগা একেবাৰে নাই, চিট একেবাৰে খালী নাই। সেইকাৰণে আমি বেলেগ এখন গাড়ী বুকিং কৰিছো। সেইখন আহি পাই গৈছে মহেন্দ্ৰ কোম্পানীৰ। নেমু খাই আছো এতিয়া মই, কাৰণ আজি মানে যোৱা ৰাতি বহুত দেৰিকে ভাতটো খালো। 2টা বজাত ভাত খালো। আৰু জন্মনীয়ে খুব তেল দি মানে মাংস বনাইছিলে, ঠিকছে খাই দিলো নহয়। তাৰ পাছতে এনেকুৱা গেছ হ'ল একেবাৰে মানে ৰাতিপুৱা সময়ত, মানে প্ৰায় 6টামান বজাত এনেকুৱা বমি হ'ল কি ক'ম আৰু। কিমান যে ভাল লাগিছে, ইমান সুন্দৰ ঠাইডোখৰত আজি আহিছো। হে পাখি এইফালে চোৱা। আৰু এইবোৰ নদীতে আমাৰ বহুত কিবা কিবি ভাইৰেল হৈ গৈছে। এই নিকলক নদীখনে মোক মিছ কৰিছে, সেইকাৰণে মই আহি পাই গলোহি আকৌ। সঁচাকৈ কিন্তু আমাৰ ঘৰৰ ওচৰতেই ইমান ধুনীয়া ধুনীয়া ঠাইবোৰ আছে হয় নাই? আন মানুহে এনেধৰণৰ ঠাইবোৰলৈ যাবলৈ ইমান দূৰ কষ্ট কৰি যায় ন। আমাৰ ঘৰৰ ওচৰতে, কিন্তু আমাৰ ঘৰৰ ওচৰতেই যিহেতু অৰুণাচলখন আছে, আমি মানে কেতিয়াবা ফূৰ্তি কৰিম বুলি ক'লে বা কেতিয়াবা অকণমান এনজয় কৰিম বুলি ক'লে এনেধৰণৰ ঠাইবোৰলৈ যদি আহিবলৈ বিচাৰোঁ, আমাৰ ঘৰৰ ওচৰতে হয় আৰু মানে সেইটো কাৰণে একেবাৰে ভাল। আৰু এইখিনি জেগাত আমি প্ৰায়ভাগে আহোঁ। ইয়াতকৈও ধুনীয়া জেগা আছে। বেলেগ বেলেগ ভিডিঅ' দেখা পাই থাকিব আৰু আপোনালোকে। এনেকুৱা জেগা আৰু আপোনালোকে ক'ৰবাত পাব নেকি কওকচোন? ইমান সুন্দৰ জেগাত আহিছো আমি পিকনিক খাবলৈ। আৰু এইফালে চাওকচোন, বিলাহী লাগি আছে। বিলাহী নানিলে ভাল আছিলে। মই আমাৰ ঘৰৰ পৰা লৈ অনা বিলাহীকেইটা কিন্তু মই আজি ঘূৰাই লৈ যাম। আজি কেঁচাটো ভাল, আকৌ বেছি টেঙা চালাড খাবলৈ মজা হ'ব। বৰ্মনে এইফালে কাটি আছে খৰি, আৰু আমি ইয়ালৈ আহিলে খৰি চৰি একো লৈ নাহোঁ, সকলোবোৰ মানে এই পাহাৰতে পাই যাওঁ বিন্দাছকে। আজি খানা কোনে বনাব, জোনমণি নে পাখিয়ে? মই বনাব লাগিব। বৰ্মন ঘাইল হৈ গ'ল খৰি কাটি থাকোঁতে। মই অলপ বন দৰৱ লগাই দিওঁ ইয়াতে, তেজটো যাতে বন্ধ হৈ যায়। এটুপ দুটুপকৈ বৰষুণো পৰিব ধৰিছে। একো নাই, কিন্তু ডাঙৰকৈ নিদিলেই হ'ল আৰু।
আৰু এবাৰ চাওকচোন ওপৰৰ পৰা মই দেখুৱাই দিছোঁ নাজাৰাটো। এয়া চাওক আমাৰ গেংটো এইয়া পুৰা বনাই আছে। আমাৰ দালি এতিয়ালৈকে সিজাই নাই দেখোন। ৰান্ধনি কি হ'ব এনেকুৱা হ'লে? আৰু এইফালে ভাতখিনি কিয় উলিয়াই দিছে আকৌ? এই দালি থবলৈ বটল নাই। কিবা এটা বস্তু থবলৈতো আনিব লাগে। এতিয়া মাংস বনাবলৈ এয়া যোগাৰ চলি আছে। আৰু আজি ৰান্ধনি পাখিয়ে হয়। মানে এটা কথা কৈ দিওঁ, যেতিয়াই পাখিয়ে মনোজ ভাইহঁতৰ ঘৰলৈ আহে সম্পূৰ্ণ বনোৱা মেলাৰ দায়িত্ব তাইয়ে লয়। কাৰণ মোৰ বনোৱা পচন্দ নকৰে যে, সেইকাৰণে। বেয়াকে বনোৱা চাগে? বেয়াকে বনাও নহয়, ভালে বনাও। মছলা কম দিওঁ, এইটো কাৰণ। নহয়, জোনমণিয়ে ভালে বনায়। মানে তাইক অকণমান হেৰি আৰু সদায় সদায় কাম কৰিয়ে থাকে, সেইকাৰণে মই আহিলে মই কৰি দিওঁ আৰু। দেই মই ওলাম দে। এতিয়া আমাৰ মহিলাসকলে ভেদাইলতা চিঙাত ব্যস্ত হৈ আছে। খাবিয়া, মাংস খাবিয়া। অকলে অকলে ধুই আছে যে, এটা ৰিল বনাবা জলদি। ঐ কেঁচা বিলাহী এতিয়া মই কাটি লৈছোঁ, নিমখ লগাই মেলি এতিয়া বঢ়িয়াকৈ খাম। টেষ্টি। সকলোৱে বহি গৈছে ধুনীয়াকৈ খাবলৈ কাৰণে, আৰু ময়ো এয়া। আৰু মোৰ মানে আজি আইটেমটো এনেকুৱা ধৰণৰ, দালি হওক মাংস হওক একো খোৱা নাই, কাৰণ একেবাৰে পেটৰ অসুবিধা চলি আছে। সেইকাৰণে কেঁচা শাকৰ লগত সুদা ভাত খাম। দালি বোলে কোনোৱে নাখায়, অকল মই খাবলৈহে বনাই আছিলো, কিন্তু এতিয়া দালি চবকে লাগে, মোলে নায়েই ক'ত আছে দালি মোৰ কাৰণে। সন্ধিয়া হৈ গ'ল, ঘৰলৈ আহি গ'লোহি। তাৰপিছতে আৰু তাততো বহুত হাবি জংঘল আছিলে, তাৰ পৰা ভেদাইলতা মানে সকলোৱে ছিঙি আনিছিলে, মই দেখুৱাইছিলোঁ আপোনালোকক। পাকঘৰত ভেদাইলতাৰ চাটনি বনাবৰ কাৰণে পুৰা আচ্ছা পকৰি। ইয়াত কি কি মিক্স কৰিছে? ইয়াত আদা, নহৰু, পিঁয়াজ, তাৰপিছত আটা কেইটামান, তাৰপিছত ভেদাইলতা, হালধি অকণ দিবা, নিমখ অকণ দিবা, ধুনীয়াকৈ তাত তেলত ফ্ৰাই কৰি দিম একদম ধুনীয়াকৈ। ৱাও ৱাও, ইমান কোলা দেখাত, ইমান কোলা, কিন্তু খাবলৈ ভাল হ'ব চাগে দেই। বঢ়িয়া। আজি মনোজ ভাইৰ পাকঘৰত আমাৰ গৰু চোৰ স্পেচিয়েল ৰান্ধনি এয়া। ৱাও, আসাম ট্ৰেক্টৰ মানে কি অ মৰমী, আসাম ট্ৰেক্টৰ মানে হ'ল গাহৰি মাংস, মদৰ লগত খাই চাবা কিমান যেম অংক। কাহি গৈছে অ। কেনেকুৱা হ'ব এইটো? আইজৈ কলিজা খাবা আৰু চেলেকি। আজি স্পেচিয়েল বস্তুৰ লগত বনাম। সি তাত আছে মেজেঙা পাত। মেজেঙা পাত ন? এইটো মই দেখুৱাই দিছোঁ মেজেঙা পাত কোনটো হয়। এইয়া মেজেঙা পাত বুলি কয় বোলে, যদি মোৰ ভুল হোৱা নাই। মই মানে ভালকৈ নাজানো বাৰু এই পাতটোৰ নাম, কিন্তু মিচিং লোকসকলে এই পাতটো বহুত খায়, গাহৰি মাংসৰ লগত মিক্স কৰি বহুত বনাই খায়, একদম 1 নম্বৰ পাত তেওঁলোকৰ। এতিয়া ৰাতি 10টা বাজিছে, আৰু আজি ঘৰৰ বাহিৰত টিভি লগাই দিছোঁ। IPL চাম মানে আজি ঘৰৰ বাহিৰত। এয়া চাওক, সকলোৱে বহি গৈছে আৰু সুন্দৰকৈ আমি এতিয়া IPL চাবলৈ আৰম্ভ কৰি দিছোঁ। এইয়া আজি কলকাতা আৰু গুজৰাটৰ মাজত খেল হৈ আছে। এইয়া কেনেকুৱা লাগিছে? মজা। ফিল্ডটো কেনেকুৱা লাগিছে বৰ্মন? খুব সুন্দৰ, আৰু মানে মোৰ প্ৰিয় যিহেতু টিম যিহেতু খেলি আছে, আৰু এনেকুৱা এটা মহলত বিৰাট ভাল লাগিছে, সকলোৱে বহি চাই আছো। আৰু এইবোৰ বুট লৈছো কাৰণ মই ইমান ইণ্টাৰেষ্ট নাপাওঁ। খেলখন চাম এতিয়া, যিহেতু অ ৰাম একে ওচৰলৈ আহি গৈছে, একো গহা নাই দেই মুখত। খেলখন চাম চাকনা তাকনা বুলি ওলাইছে, চাকনা লৈছো, কুৰকুৰি, এই চাকনাতে পৰা নাই এইবিলাক। পপকৰ্ণ আকৌ আমি ফিল্ম চাই খাম এতিয়া ন, খেল চাই খাম। কেনেকুৱা লাগিছে? মজা লাগিছে। তেতিয়াহ'লে আমি এনজয় কৰোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো।